আছে বৰ্তমান চলি আছে। বৰ্তমান যি নিৰ্বাচনী প্ৰচাৰ চলি আছে, মই মোৰ ৱাৰ্ডত সুন্দৰকৈ মই গোটেই ভোটাৰসকলক মন জয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে আমাৰ হাবি বৰঙাবাৰী যি ৭০ নং হাবি বৰঙাবাৰী পঞ্চায়ত, তাৰ মই ৩ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু মোৰ ভোটাৰসকলে এটাই আশ্বাস দিছে, মোৰ কাৰণে তেওঁলোক সকলোৱে ৰাজি আছে আৰু তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰিম বুলি তেওঁলোকে কথা দিছে। পাৰ্টিৰ লগত জড়িত এইবাৰ যিহেতু ভাবিছিলোঁ আমি আমাৰ মানে যিসকলে পুৰোধা ব্যক্তি তেওঁলোকে ভাবিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিক আমাৰ পদুম ফুল দি ধুনীয়াকৈ আমাৰ পঞ্চায়তখন গঠন কৰিবৰ কাৰণে সুবিধা দিব। কিন্তু সেইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ কি কৰিলে যে ভাল মানুহ এজন লাগে, ভাল মানুহ এজন যিহেতু লাগে, সেইকাৰণে মই ভাবিলোঁ যে ভাল মানুহ হিচাপে যদি মোক ৰাইজে বিবেচনা কৰে, তেতিয়াহ'লে মই এটা কথাই ভাবিলোঁ যে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰোঁ। মই কিন্তু বহুবাৰ মই প্ৰতিদ্বন্দ্বিতা কৰা নাই যদিও মই বেলেগক সহায় সাৰথি কৰি মই পঞ্চায়তত প্ৰতিনিধি হিচাপে আজি তাৰিখলৈকে যথেষ্ট কেইজন মেম্বাৰ সভাপতি AP মই জয়যুক্ত কৰাই আনিছোঁ। আৰু এই ক্ষেত্ৰত যথেষ্ট অৰিহণা মোৰ আছে। আৰু ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য হিচাপে বৰ্তমান মই এতিয়াও লাগি আছোঁ আৰু লাগি থাকিম ভৱিষ্যতেও। কিন্তু এতিয়া কথা হৈছে কি, এইবাৰ যিহেতু নিৰ্দলীয়ভাৱে দিলে, মই কাপ প্লেটৰ ছবিয়ে লৈছোঁ। আৰু নিৰ্দলীয়ভাৱে কাপ প্লেটৰ ছবি লৈ এইবাৰ ৰাইজৰ সুখ দুখ অভাৱ অভিযোগ ৰাস্তা পদূলি যিমানখিনি উন্নয়ন কৰিব লাগে সৰ্বাংগীন উন্নয়নৰ কাৰণে আৰু ৰাইজৰ যিখিনি স্বাৰ্থ, এই স্বাৰ্থটো পূৰণ কৰিম বুলি মই আপোনালোকৰ আগত এই আজি নিউজৰ আগত মই সঁচাকৈ প্ৰতিশ্ৰুতি দিছোঁ। আৰু মই ভৱিষ্যতে এজন ভাল মানে সমাজকৰ্মী হ'ম বুলি আপোনালোকক কথা দিছোঁ। নিশ্চিত মোৰ 643টা ভোট আছে, মই 450 ভোট পাম। দেখা গৈছে যে ধূলিচাপ কৰিমেই, মানে এটাই কথা, ভগৱানৰ আশীৰ্বাদত আৰু মই এই পঞ্চায়তৰ যিসকল ভোটাৰ প্ৰত্যেককে মই আগত যদিও মই প্ৰতিনিধি হোৱা নাছিলোঁ, কিন্তু তেওঁলোকক যিখিনি সহায় কৰিব লাগে অলৰেডি কৰি থৈ দিছোঁ। আৰু তেওঁলোকে মোক নিশ্চয় প্ৰতিশ্ৰুতি দিছে এইটোৱে যে আপোনাৰ বাহিৰে আমি আৰু বেলেগক ভাবিবই নোৱাৰোঁ। আৰু এটা কথা আছে যে বৰ্তমান পৰিস্থিতিটো চাই আজি যিসকলে চিঞৰি ফুৰিছে যে নিৰ্দলীয় প্ৰাৰ্থী নহয়, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি নাই, আবুল তাবুল বকি ফুৰিছে, তেওঁলোকক এটা কথাই ক'ব বিচাৰিছোঁ, অহা 26ত যিটো ইলেকশ্যন আহি আছে সেইখিনি শিক্ষা আমিও দিব পাৰোঁ, কিন্তু আমি সেইটো নকৰোঁ। এটা কাৰণেই নকৰোঁ, আমি ভাৰতীয় জনতা পাৰ্টি হাৰ্ট এণ্ড চ'ল আৰু তেজে তেজে মোৰ ভাৰতীয় জনতা পাৰ্টি মোৰ শিৰে বৈ আছে। ভাৰতীয় জনতা পদুম ফুল আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ নাম শুনিলেই মই জঁপিয়াই যাওঁ। আজি তাৰিখত হাবি বৰঙাবাৰী পঞ্চায়তত কংগ্ৰেছক আজিলৈ মই এতিয়ালৈকে কোনো দিনে মই ইয়াত উত্থান হ'ব দিয়া নাই। ভাৰতীয় জনতা পাৰ্টি হয় মই লাগি আছোঁ, লাগি থাকিম আৰু ভৱিষ্যতেও লাগিম, এইটোৱে মোৰ প্ৰতিশ্ৰুতি। আৰু মই ৰাইজৰ সেৱা কৰিবৰ কাৰণে দুৰ্বাৰ হেঁপাহ এটা আছিলে, এই হেঁপাহটো মই নিশ্চয় ৰাইজে যদি মোক সুবিধা দিয়ে, ৰাইজে যদি মোক সুন্দৰকৈ কয় যে আপোনাক জিকাম, আৰু তেতিয়াহ'লে মই এই কামত আগবাঢ়িবৰ কাৰণে যথেষ্ট অৰিহণা পায় তেওঁলোকৰ আশীৰ্বাদত মই নিশ্চয় এই যুদ্ধত জয়ী হৈ তেওঁলোকৰ সেৱা কৰিবলৈ কাৰণে সক্ষম হ'ম। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।